গুড মৰ্ণিং গাইজ, কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৰে ভালে আছে। আজি মই ব্লগটো বনাব ল'লোঁ, একদম আৰম্ভণিৰ পৰা দেখাবলৈ ল'লোঁ আৰু পটাপট ফ্ৰেছ হৈ মেলি নিজকে অকণমান ফ্ৰেছ কৰি মেলি মূৰ চুৰ অলপ ফনিয়াই অকণমান লিপষ্টিক নহয়, একচুৱেলি এইটো ভেচলিন হয়। লিপষ্টিকৰ ডিব্বাটোত মই থৈছোঁ ভেচলিন। ধুনীয়াকৈ নিজকে ৰেডি কৰি আৰু ঘৰৰ কামত লাগি গ'লোঁ। আৰু এইফালে হাজবেণ্ডো শুই আছে, চ' তেতিয়ালৈকে মই ভাবিছোঁ গোটেই কিটচেনৰ যিখিনি কাম আছে সেইখিনি কাম কমপ্লিট কৰি লওঁ। কমপ্লিট কৰি মই বাকী কামখিনি কৰিম। এইফালে ঝাৰু চাৰু দি ল'লোঁ। প্ৰথম কাম হৈছে মোৰ ৰুটি বনোৱাটো, প্ৰথম প্ৰায়ৰিটি ৰুটি বনোৱাটো, কাৰণ কেলৈ চবেই ব্ৰেকফাষ্ট কৰিব লাগে। তাৰপিছতে মই লাঞ্চৰ কাৰণে ৰেডি কৰিম। আৰু এইফালে হৈ গ'ল আয়ানৰ কাৰণে ৰুটি, ড্ৰাই ফ্ৰুটছৰ ৰুটি হৈ গ'ল, আৰু সি এইটো ডেইলি খায়। আৰু তাৰ আমনি লাগিব বুলি মই কেতিয়াবা তাক মই বেলেগ বস্তু দিওঁ লগত, কিন্তু প্ৰিফাৰ বেছিকৈ এইটোৱে কৰোঁ। আৰু বাকী পেটটো ভৰি থাকে আৰু ৰুটি চুটি খালে। তাৰপিছতে আজি মোৰ বিশেষ দিন, মানে আপোনালোকক ক'বলৈ গৈ আছোঁ, আপোনালোকে চায়ো থাকক। আজি আছে ইণ্টাৰভিউ, আয়ানৰ ইণ্টাৰভিউ আছে স্কুলত। প্ৰথম নাৰ্চাৰীত তাৰ মানে এডমিশ্যন হ'ব যদি ইণ্টাৰভিউত পাছ কৰে। আৰু বহুত ভয়ো লাগি আছে যে কি হ'ব কি নহ'ব, মানে সি তাৰ কাৰণে প্ৰথমবাৰ সি ফেচ কৰিব ইণ্টাৰভিউ। আৰু আনকালেতো তেনেকৈ ইণ্টাৰভিউ দি পোৱা নাই সি, আৰু প্লে স্কুল গৈছিলে, জাষ্ট এডমিশ্যন দিছিলোঁ আৰু গৈছিলে। কিন্তু সি এইবাৰ প্ৰথমবাৰ কাৰণে ইণ্টাৰভিউ দিব যিহেতু, চ' অকণমান ভয়ো লাগি আছে। কিন্তু সি আকৌ গম নাপায়, সি মানে ক'ত যাব আৰু মানে তাক আৰু খালি লৈহে যাব লাগে আৰু। তাৰপৰা আয়ানৰ স্কুলো আছে আজি, স্কুলত প্ৰথমে পঠিয়াই ল'ম, তাৰপিছতে স্কুলৰ পৰা যেতিয়া সি ছুটি হৈ আহিব, তাৰ 11:30 তাৰ ছুটি হয় স্কুলৰ পৰা, চ' তাৰপাছতে তাক লৈ যাম স্কুল ইণ্টাৰভিউৰ কাৰণে। চ' এইফালে আহি গ'লোঁ, মোৰ ৰুটি চুটি চব বনোৱা হৈ গ'ল, চব ৰেডি হৈ গ'ল। এতিয়া খালি চাহটো খাব লাগে, একেলগে বহি এতিয়া চাহ খাম। চ' আহিলোঁ, আয়ানকো উঠাওঁ আৰু এতিয়া এয়া চাই থাকক, কাম নালাগে ভিডিঅ'টো। আসসালামু আলাইকুম। আসসালামু আলাইকুম আয়ান। হা, শোনো সেয়া পাপা উঠিলে। আৰু এইফালে ভাবিলোঁ দৰজাখন খুলি দিওঁ, দৰজাখন খুলিলে অকণমান মুকলি লাগিব। আৰু বতৰ বহুত ধুনীয়া, বতৰ পূৰা ৰ'দ দিছে ধুনীয়াকৈ, আৰু ভাল লাগিছে। বতৰটো ধুনীয়া হ'লে ভাল লাগে, মনটোও ভাল লাগে। আৰু বৰষুণ চৰষুণ দি থাকিলে কিবা ভাল নালাগে। আৰু এইফালে আয়ানৰ জোলনাখনো আপোনালোকক দেখাই দিলোঁ। আৰু এইফালে আয়ানক মই উঠাবলৈ চেষ্টা কৰি আছোঁ, সিও আমনি কৰে, মানে অকণমান ঠাণ্ডাত উঠিব নিবিচাৰে। আৰু এইফালে মই আৰু তেনেকেই গোটেই দিনটো মানে তেনেকৈ মোৰ পাৰ হৈ যায়। যিমান দেৰি মই ঘৰত থাকোঁ, মানে আয়ানৰ লগতে লাগি থকা হয়। এয়া টুথব্ৰাছ কৰি আছে আয়ানে, আৰু বাকীতো মোৰ তেনেকৈ কাম নাই বিশেষ, আৰু আয়ানৰ লগতে লাগি থাকোঁ। আৰু তাক খোৱা বোৱা শোৱা এভৰিথিং, মানে যিমানকণ সময় থাকোঁ আৰু সিমানকণ সময় তাৰ লগতে লাগোঁ। বাকীতো আব্বাইতো ভাত পানী বনায়েই, তাৰ কাৰণে বাৰু মোৰ টেনশ্যন নাই। আৰু বাকী অফিচতে যায়গৈ আৰু গোটেই দিনটো, আৰু ঘৰতনো থাকোঁ কিমান দেৰি, আয়নক নাচাবলৈ নহয় জানো। মইতো বাকী ৰাতিপুৱা 10তে ওলাই যাওঁ ঘৰৰ পৰা, আৰু সিতো স্কুল গুচি যায় 8:30ত। চ' 8:30ত যোৱা মানে মোক এৰি থৈ যোৱা, আৰু 8:30 পৰা ৰাতি একেবাৰে 8টা বজাতহে লগ পাওঁ। 12 ঘণ্টা ট'টেলি তাক লগ নাপাওঁ। আৰু চ' সেইটো কাৰণে মানে যিমানকণ সময় লগ পাওঁ ধুনীয়াকৈ তাকে টাইম দিওঁ। মই মানে নিজৰ কামত ব্যস্ত হৈ নাথাকোঁ, তাকে টাইম দিওঁ। চ' তেনেকৈয়ে মোৰ লাইফটো গৈ আছে, আৰু আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰি গৈ আছোঁ। ইমান তেনেকৈ বিশেষ একো নাই শ্বেয়াৰ কৰিবৰ কাৰণে, যি আছে সেয়া আপোনালোকৰ আগতে আছে। আৰু মই জানো যে ইমান মানুহে, মানে ধৰি লওক, ইমান মানুহে টেনশ্যন ল'বও নালাগে বাৰু লাইফত। আৰু বাকী যি আছে ওচৰতে আছে। টেনশ্যন একচুৱেলি এনেকুৱা বস্তু যোনটো মানে নিজে আহে মানুহৰ লাইফত। চ' টেনশ্যন আছে, মোৰ লাইফতো আছে টেনশ্যন, কিন্তু টেনশ্যন আছে যদিও মই কেনেকৈ হেণ্ডেল কৰিছোঁ সেইটো বেছি ইম্পৰ্টেণ্ট। একচুৱেলি মানুহৰ লাইফত একচুৱেলি সেইটো ইম্পৰ্টেণ্ট বেছি হ'ব লাগে। কাৰণ মানুহবিলাকেতো আপোনালোকক টেনশ্যনে দিব, কেতিয়াও হেপিনেছ দিবলৈতো নোৱাৰেই, প্লাছ মানে দিবও নিবিচাৰে কোনেও। টেনশ্যন দি কিন্তু বিৰাটে মজা পায় মানুহে।
চ' মোৰো টেনশ্যন আছে, সেইটো নোহোৱা নহয়, কিন্তু মই হেণ্ডেল কেনেকৈ কৰিছোঁ সেইটো বেছি মানে ইম্পৰ্টেণ্ট দিয়ে। চ' মই টেনশ্যনখিনি টেনশ্যন বুলি নাভাবোঁ। মোৰ টেনশ্যন এটাই যে আব্বাই মোক বহুত মৰম কৰে, বহুত আৰামত ৰাখে, যিহেতু সকলো প্ৰায় কামখিনিয়ে মোৰ কৰি দিয়ে, মানে ধৰি লওক ঘৰ সৰা পৰা লৈ বা ঘৰ চাফা কৰা পৰা লৈ বা ভাত পানী বনোৱা পৰা লৈ এভৰিথিং মোক সহায় কৰি দিয়ে। চ' সহায় কৰি দিয়াৰ মানে এইটো হ'ল যে মোৰ যোন ছিষ্টাৰ ইন ল, তেওঁ মানে অকণমান বেয়া পায় সেইটো কৰিলে, কাৰণ কেলৈ তেখেতৰ ঘৰত সেইখিনি নহয়, কাৰণ গোটেইখিনি তেওঁ নিজে কৰিবলগীয়া হয়। চ' মই ইয়াত কৰিবলগীয়া হোৱা নাই, তেওঁৰ বাপেকে কৰিছে যিহেতু, আৰু এইটো বাপেকে এতিয়া বুলি নহয়, আগৰ অতীতৰ পৰাই কৰি আহিছে, নিজৰ ৱাইফৰ ক্ষেত্ৰতো বহুতখিনি হেল্প কৰিছে, যেনেকৈ মোৰ মাদাৰ ইন ল হ'ব, তেওঁকো বহুতখিনি সহায় কৰি আহিছে। চ' তেওঁ এইটো এটা অভ্যাস আছে যে কাম নিজকে বিজি কৰি ৰাখে আৰু কাম কৰি। চ' তেওঁ কৰি থাকে, আৰু তেওঁ এজন ৰিটায়াৰ্ড পাৰ্চন হয়, আৰু ৰিটায়াৰ্ড মানুহৰতো আপোনালোকে জানেই যে যোনে যি কৰি ভাল পায় নিজৰ হবিজখিনি কৰে। ৰিটায়াৰ্ড পাৰ্চন, প্ৰায়ভাগ ৰিটায়াৰ্ড পাৰ্চন তেনেকুৱা থাকে যে নিজৰ হবিজ, তেওঁ নিজৰ হবিজ যে নিজৰ ঘৰটো কেনেকৈ মানে হাউচ হোল্ড খৰচবিলাক কেনেকৈ কৰিব, তেওঁ সেইটো হবি। চ' সেই তেওঁ কৰে, তেওঁ হেপ্পী আছে সেইটো কৰি মেলি। তেওঁ যেতিয়া হেপ্পী আছে, চ' তেওঁৰ হেপ্পীতে আমাৰ হেপ্পী। চ' তেওঁৰ সুখতে আমি সুখী থাকোঁ। আমি ইমান মানে ডিমাণ্ড নকৰোঁ যে আপুনি মনে মনে বহি থাকক, যে মই কৰিম বা মই বোৱাৰী হয়, মই সেইটো একচুৱেলি নিবিচাৰোঁ। মই তেওঁ আছোঁ, মই হেল্প কৰিবলৈ আছোঁ, কিন্তু তেওঁৰ কামত যে মই যে বিধি বাধা দিম সেইটো মই কৰিব নিবিচাৰোঁ, আৰু তেওঁ কৰিলেও বেয়া পায়। চ' সেইকাৰণে মই বাধা নিদিওঁ। চ' তেওঁ কৰি হেপ্পী আছে, চ' আমিও হেপ্পী আছোঁ। কেতিয়াবা কিবা মন গৈছে, কিবা কৰিছোঁ, সেইটো বেলেগ কথা, কিন্তু মানে তেওঁক যে এটা মনত আঘাত দি পেলাই যে মই কিবা এটা কৰিম, সেইটো মই কেতিয়াও নিবিচাৰোঁ। চ' সেইটোৱে আৰু টেনশ্যন বাকী একো নাই। হাজবেণ্ডৰ ফালৰ পৰা একোৱেই টেনশ্যন নাই বাৰু, কিন্তু মানে আব্বাৰ ফালৰ পৰাও টেনশ্যন নাই। বাছ ছিষ্টাৰ ইন লয়ে অকণমান আব্বাক মানে যি টি আৰু শুনাই থাকে, আৰু মানে তুমি কেলৈ কৰিব লাগে, বোৱাৰীয়ে কৰিব লাগে বা বৌয়ে কৰিব লাগে, সেইটোৱে টেনশ্যন, বাকী একো টেনশ্যন নাই। হ'ব, তথাপিতো মই মেনেজ কৰি লওঁ, কাৰণ কেলৈ মই যদি ধৰি লওঁ কথাটো যে তাই কেলৈ ক'ব বুলি, চ' সেইটো কথা ভাল নহ'ব। চ' ঘৰত কাজিয়া হ'ব, সেইটো কাৰণে মই ধৰি নাথাকোঁ। মই জানো যে ওপৰৱালা এজন বহি আছে তাৰ ডিচাইড কৰিবৰ কাৰণে যে কেনেকৈ কাক জবাব দিব লাগে বুলি। চ' মই ওপৰৱালাৰ ওপৰত বিশ্বাস বেছি ৰাখোঁ, সেইটো কাৰণে মই টেনশ্যন নলওঁ, আৰু যি হৈছে হৈ আছে। আৰু বাকী আব্বাক যদি কিবা কৈ যদি ভৰকায়ো থাকে, মোৰ একো পৰৱা নাই, মই এইটো মানে ইমান মাইণ্ড নকৰোঁ। কৰি থাকক, নিজে মন গৈছে কৰি থাকক, নিজে হিচাপ কৰি নিজৰ মনো বেয়া কৰিছে, নিজৰ বাপেকৰ মন বেয়া কৰিছে, সেইটো কৰি থাকক, আৰু উপায় নাই, যোন যেনেকুৱা তেনেকুৱাই থাকিব। আমিতো কাকো মানে চেঞ্জ কৰিবতো নোৱাৰোঁ, কাৰণ এতিয়া যথেষ্ট বয়স তেওঁৰ হৈছে, আৰু এইটো বয়সত মানুহে চেঞ্জো কৰিব নোৱাৰে। চ' সেইকাৰণে মই নিজকে লৈ বহুত ব্যস্ত হৈ থাকোঁ। মোৰ একো সেইবিলাক টেনশ্যন লৈ বহি নাথাকোঁ, কাৰণ কেলৈ মোৰ সেইবিলাক লৈ যদি মই বহি থাকোঁ, মোৰ নিজৰ কামখিনি কোনে কৰিব, মোৰ অফিচৰ কামখিনি কোনে কৰিব, মই নিজকে কেনেকৈ টাইম দিম, মই নিজকে কেনেকৈ ভালকৈ মানে আগুৱাই যাম লাইফত। আৰু মোৰ বেটাও আছে, বেটাকো চাব লাগে। চ' মই সেইখিনি কামতে নিজৰ কাম, নিজৰ অফিচ, নিজৰ বেটা, মানে সেইবিলাকতে মই ব্যস্ত হৈ থাকোঁ। মোৰ মানে নিজকে কেতিয়াবা টাইম নোহোৱা নিচিনা হৈ যায়। মোৰ লাগে যে ইমানে মানে 24 আৱাৰ্ছটো মোৰ কাৰণে বহুত কম হৈ যায়, কেতিয়াবা এনেকুৱাও হৈ যায় কেতিয়াবা। চ' মই 24 আৱাৰ্ছে যেতিয়া কম হৈ যায়, তেতিয়াহ'লে মই মোৰ ছিষ্টাৰ ইন লৰ কিবা যে মই টেনশ্যন ল'ম, সেইটো মানে হ'বই নোৱাৰে, সেইটো মানে ভাবিবই নোৱাৰোঁ মানে মই সেইটো কথা। চ' সেইটো কাৰণে মই একো টেনশ্যনতে নাই, তাৰমানে তাই যি কৰি আছে আৰু বাপেকক যদি কিবা মানে চেঞ্জ কৰিব বিচাৰিছে, কৰি থাকক, লাগি থাকক, মোৰ একো মতলব নাই। মই মোৰ লাইফত হেপ্পী, একদম হেপ্পী, ফুল্লি ছেটিছফাইড। আৰু কাৰণ মই এইটো জানো যে মই কাকো মানে বদনাম কৰা নাই বা কাকো চেঞ্জ কৰিব বিচৰা নাই। যোন যেনেকুৱা আছে মই তেনেকৈ এৰি দিছোঁ। মই ফ্ৰীডম বহুত দিওঁ, কিন্তু দেই লাইফত মই ফ্ৰীডম চবকে বহুত দিওঁ। মোৰ বেটাকো মই ফ্ৰীডম দি থৈছোঁ, মোৰ হাজবেণ্ডক মই ফ্ৰীডম দি থৈছোঁ। কিছুমান আছে যে হাজবেণ্ডক ডিমাণ্ড কৰে যে এইটো নকৰিবা, অ'ত নাযাবা, এইটো নাখাবা, এনেকৈ কয়, কিন্তু মই একো নাই,
যোন যেনেকুৱা তেনেকুৱাই থাকিব, কাকো মই চেঞ্জ কৰিব নোৱাৰোঁ। চ' মই কি কৰি আছোঁ সেইটো বেছি ইম্পৰ্টেণ্ট দিব লাগে। মই লাইফত কি শিকিবলৈ পাইছোঁ বা মই লাইফত কি শিকিম সেইটো মানে মই বেছি ইম্পৰ্টেণ্ট দিওঁ। মই শিকাতে আছোঁ, সদায় মই শিকাত আছোঁ, মই সদায় শিকিবলৈ ভাল পাওঁ। চ' সেয়ে আছিলে মোৰ। বাকী বেটাই ইণ্টাৰভিউ দি দিলে আৰু ইণ্টাৰভিউটোত ফাইনেলি পাছ কৰিলে। মোৰ মানে এটা ডাঙৰ আশা পূৰা হ'ল, বহুত ডাঙৰ আশা পূৰা হ'ল জানেনে। আজি মোৰ এইখন চাই কিমান যে ভাল লাগিছে। ভিক্টৰী ভিক্টৰী ভি 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 কৰা আকৌ। আয়ানে ইণ্টাৰভিউত পাছ কৰিলে, চ' তাৰ কাৰণে আমি আহি গ'লোঁ পাৰ্টি কৰিবলৈ কাৰণে। মই আৰু তেখেত আহি গ'লোঁ আৰু আয়ানকো লৈ আহিলোঁ পাৰ্টি কৰিবৰ কাৰণে। আমি লাঞ্চটো ইয়াতে কৰি লওঁ আৰু ট্ৰিপটোত আহি গ'লোঁ লাঞ্চ কৰিবৰ কাৰণে। লাঞ্চ চাঞ্চ কৰি মেলি তেখেত আৰু বেটা যাবগৈ ঘৰলৈ আৰু মই অফিচত যামগৈ বাহিৰে বাহিৰে। চ' আমি লাঞ্চ কৰি ল'লোঁ। তাৰটো এনেকৈ থৈ দিছে নেকি? হা তাৰটো মই ভাজি পেলাই থৈ দিছোঁ চব। কুহুমটো ওলাই গৈছে সেইকাৰণে দিয়া নাই। ঠিক আছে। কণী তৰকাৰী নে কি? কণী এটাও নাই যে, দেখা নাই যে। ঠিক আছে, হ'ব হ'ব, এটা দুটাকৈ দেখাব নালাগে। মই যাওঁ আয়ানক লৈ আহোঁ খুৰীহঁতৰ ঘৰৰ পৰা। হা হা কি দিয়া এই শুকান কৰিলে ভাল নালাগিব। ঠিকে আছে, হেৰি কৰাচোন নাপায় সি টেন বিচাৰিব মই যোৱাৰ লগে লগে। খালা বাকীত ভৰাই দিয়া। মিউজিকটো যে সেই যে আমি যে IG খেলিছিলোঁ যে সেই তেনেকুৱা ন। আয়ানে আজি যিহেতু এচিভ কৰিলে, চ' তাৰ কাৰণে মই চকলেট লৈ আহিছোঁ। বেছি দামী নহয়, 5 টকীয়া মই চকলেট লৈ আহিছোঁ। সেইটোতে সিহঁতি খুচ হৈ যায়। চ' মই যাওঁ খুৰীহঁতৰ ঘৰলৈ। খুৰীহঁতৰ ঘৰতে থাকে। নানামিবা উঠা, তুমি উঠা উঠা। ৰুটি খাই আছিলা বেটা? আজি কি হ'ল আনটাইম দি হ'ল যে আপুনি মগিবাদে বোলে আকৌ হয় নেকি? চ' আজিলৈ ভিডিঅ'টো ইমানেই। আপোনালোকে ইমানখিনিলৈকে চাই থাকিলে তাৰ বাবে অতি 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 থেংক ইউ। আৰু আপোনালোকে মোক এনেকৈয়ে ছাপোৰ্ট কৰি থাকিব। মই আপোনালোকৰ লগত এনেকৈ ভিডিঅ' শ্বেয়াৰ কৰি থাকিম। আৰু যদি কিবা যদি ভুল হৈছে তেনেহ'লে মোক মাফ কৰি দিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক এটা কৰি যাব। আৰু আপোনালোকে এনেকৈয়ে মোক মৰম দি থাকিব দেই। মই কিন্তু বিৰাট ছাপোৰ্ট পাইছোঁ আপোনালোকৰ পৰা। আৰু মই এনেকৈয়ে নতুন নতুন ভিডিঅ' আনিবলৈ চেষ্টা কৰি থাকিম। আৰু মোৰ লাইফৰ যিখিনি মানে ইম্পৰ্টেণ্ট মানে ধৰি লওক হৈ আছে আৰু সেইখিনি মই আপোনালোকৰ যোনকেইটা মোৰ এক্সপিৰিয়েঞ্চ হৈ আছে, যোনখিনি মোৰ লাইফত এক্সপিৰিয়েঞ্চ হৈ আছে, অভিজ্ঞতা হৈ আছে, মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰি থাকিম। আৰু যদি কিবা ইনফৰ্মেশ্যন থাকে, ইনফৰ্মেটিভ ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে যদি কিবা বিচাৰিছে মানে এনেকুৱা ভিডিঅ' আনা তেনেকুৱা ভিডিঅ' আনা, চ' আপোনালোকে প্লিজ কমেণ্টত জনাব। আৰু মই চেষ্টা কৰিম আপোনালোকৰ ডিমাণ্ডখিনি যাতে পূৰা কৰিব পাৰোঁ। আমি আগুৱাই গৈ থাকিম আপোনালোকৰ কাৰণে ভিডিঅ' নতুন নতুন ভিডিঅ' আনি থাকিম। আৰু আয়ানৰ লাইফষ্টাইলো আপোনালোকক মই দেখাই থাকিম, কেনেকৈ মই তাক ডাঙৰ কৰিছোঁ, কি কৰিছোঁ, কি নাই, কি আছে।
আৰু লাইফত যি যি এক্সপিৰিয়েঞ্চ হৈছে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি থাকিম। আৰু এইফালে আয়নে অলপ দেৰি পাপাৰ লগত টাইম স্পেণ্ড কৰিলে আৰু এতিয়া ৰুমত মোৰ লগত স্পেণ্ড কৰিছে। মই মানে কিবা যিয়ে কৰোঁ আৰু মই নাচোঁ, বাগোঁ, খাওঁ, ঘৰৰ কাম কৰোঁ, চাফা কৰোঁ, মানে যিয়ে কৰোঁ চব আয়নে মানে মোক কপি কৰিব। মই যদি কিবা আজিলৈ ভিডিঅ'টো ইমানেই। টিল দেন বাই, টেক কেয়াৰ, আল্লাহ হাফিজ। বেলেগ এটা ভিডিঅ'ত লগ পাই আছোঁ।